প্ৰথমতেতো মই নিউজ প্লাছ আপোনালোকক মই ধন্যবাদ জনাম। এইকাৰণেই আনাধোৱাপাৰা যদি আজিৰ তাৰিখত চোৱা যায়, আনাধোৱাপাৰা অতি পিছপৰা এটি অঞ্চল। আজি আনাধোৱাপাৰাৰ পৰা টংলা টাউনলৈকেও আমি ঢুকি নাপাওঁ বা পানেৰীলৈকেও আমি ঢুকি নাপাওঁ, এনেকুৱা এটি অতি পিছপৰা অঞ্চলৰ পৰা আজি আমাৰ এটাই উদ্দেশ্য যে আমি ইয়াত এই বিহু অনুষ্ঠানখনৰ জৰিয়তে আমি সকলো জাতি জনগোষ্ঠীকে ইয়াতে আমি একত্ৰিতভাৱে ৰাখি সাংস্কৃতিক দিশত যাতে আমি আগবঢ়াই লৈ যাব পাৰো। আৰু সেইকাৰণে আনাধোৱাপাৰা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চ নামেৰে এটি মঞ্চ ইয়াত গঠন কৰা হৈছিলে, যাতে সাংস্কৃতিক দিশটোত আমি কিছু আগবঢ়াই লৈ যাব পাৰো। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আজি আমি এই বিহুখন আমি অনুষ্ঠিত কৰিছো দুদিনীয়া কাৰ্যসূচীৰে। আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ হৈ স্মৃতি তৰ্পণ ইতিমধ্যে শেষ হ'ল। এতিয়া আমাৰ বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আছে। এই খেল ধেমালি প্ৰতিযোগিতাৰ অন্তত আমি দুপৰীয়া 2 বজাত আমি মঞ্চ উদ্বোধন কৰিম। আজিৰ যি আমাৰ বিহু মঞ্চ উদ্বোধক হিচাপে আমি উদ্বোধক এগৰাকীক আমন্ত্ৰণ কৰিছো। আৰু বিহু মঞ্চ উদ্বোধন হোৱাৰ লগে লগে আমি ইয়াত সৰু বিহুৱতী আৰু চেমনীয়া বিহুৱতী, বৰ বিহুৱতী প্ৰতিযোগিতাৰ আমি আয়োজন কৰিছো। আমাৰ উদ্যোক্তাসকলে সকলোৱে যথেষ্ট কষ্ট কৰি হলেও এই বিহু প্ৰতিযোগিতাটো আমি ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো। আজি গতিকে আমাৰ এই যি সৰু বিহুৱতী বা বৰ বিহুৱতী, চেমনীয়া বিহুৱতী প্ৰতিযোগিতাৰ অন্তত আমি আধুনিক নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰিম। আৰু আধুনিক নৃত্য প্ৰতিযোগিতাৰ মাজতে আমাৰ কৌতুক অভিনেতা আমি জনপ্ৰিয় কৌতুক অভিনেতা আমি বিপুল ৰাভাদেৱক আমি আমন্ত্ৰণ কৰিছো। তেখেতেও আহিব আজি আমাৰ মাজলৈ। আৰু বিশেষ আজিৰ কাৰ্যসূচী আমাৰ ইমানেই থাকিব। অহাকালিলৈ আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী, অহাকালি আমাৰ মুকলি সভা বা বঁটা বিতৰণি বা মুকলি বিহু এনেকে আমাৰ কাৰ্যসূচী কিছু আছে। ৰাতিপুৱাৰ ভাগত আমাৰ বৃক্ষৰোপণৰ পৰা আদি কৰি আমাৰ ভেকচন প্ৰতিযোগিতা এনেকে আমি অনুষ্ঠিত কৰিম। যুৱ প্ৰজন্মক মই এইটোৱে আহ্বান জনাম যে আচলতে চাওক, আমি কৈ থাকিলেও নহব, কিছু কথা আমি হাতে কামে কৰি দেখুৱাব লাগিব। আজি আমাৰ বহুত যুৱ প্ৰজন্ম ল'ৰা আছে, এতিয়াও ধুতিখন পিন্ধিব নাজানে। আমাৰ ইয়াতে আছে, আমি আজিও ধুতিখন পিন্ধিব শিকা নাই। গতিকে আমি প্ৰথমতে ধুতিখন পিন্ধিব শিকিব লাগিব। লগতে আমি বিহুৰ যি সংস্কৃতি, এই বিহুৰ সংস্কৃতিৰ লগত আমি সকলোকে এখোজ এখোজকৈ আমি আগবাঢ়ি যাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু এই ক্ষেত্ৰত কিন্তু আমাৰ কিছু কৰণীয় আছে, আৰু সেইবোৰ একেদিনে নহয়। লাহে লাহে মই ভাবো নিশ্চয় এদিন হ'ব। আৰু ইয়াৰ পৰা এদিন নিশ্চয় এই বিহুখন মই ভাবো যে এখন জাকত জিলিকা আমাৰ অসমৰ ভিতৰতে যাতে নাম লোৱা এখন বিহু হয়, সেইটোৱে মই আশা কৰো। প্ৰথমতে মই সমূহ ৰাইজক নতুন বছৰৰ শুভেচ্ছা যাচিছো। আৰু আমাৰ আনন্দপাৰা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চৰ উদ্যোগত যি বসন্ত উৎসৱ উদযাপন কৰিবলৈ ওলাইছো, তাত সকলোকে আদৰিছো। মই ভাবো এই উৎসৱৰ মাধ্যমেৰে আমাৰ সকলো জনজাতি, যিহেতু আমি একত্ৰিতভাৱে বাস কৰি আছো, সকলোৰে লগত মিলা প্ৰীতিৰ ভাৱটো থাকক, সেই হিচাপে বুলি আমি উৎসৱ উদযাপন কৰিছো। আৰু লগতে এই নতুন বছৰত সমূহ অসমবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আজি প্ৰথম কাৰ্যসূচী হিচাপে এতিয়া আমাৰ আৰম্ভ হ'ব খেল ধেমালি, তাৰপিছত মৌকুঁৱৰী, বিহু কুঁৱৰী, বৰ বিহু, সন্ধিয়াৰ সাংস্কৃতিক আকৰ্ষণ আছে। বহাগু আহিলে কপৌ ফুল ফুলিল, আশা পিয়া নাচনী, বিহু বহাগৰ জাননী, বিহু বহাগৰ জাননী, বিহু 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 লাগিছে গাত, দীঘলকৈ চুলি গাঁঠি গল ধনত পেলাই চুলি, বান্ধিবলৈ শিকিলা খোপা মাজনী অ কুঞ্জনী অ, আহা বিহু তলিত বিহু মাৰো গৈ। নমস্কাৰ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।